নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিলে প্ৰয়াত দেৱাশিষ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মৰিয়নি নকছাৰী গন্ধিয়া মিল গাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা শিক্ষক দেৱজিৎ গগৈৰ একমাত্ৰ পুত্ৰ প্ৰয়াত দেৱাশিষ গগৈ নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ এজন কাৰ্যকৰী সদস্য আছিল। 2020 চনৰ 29 মে তাৰিখে কেইজনমান বন্ধুৰ সৈতে মৰিয়নিৰ গাভৰু পৰ্বত ফুৰিবলৈ যাওঁতে তাতেই এটা ক্ষুদ্ৰ বাকবিতণ্ডাত লিপ্ত হৈ প্ৰয়াত দেৱাশিষ গগৈ গণপ্ৰহাৰত মৃত্যু হৈছিল। তেওঁৰ মৃত্যু বাৰ্ষিকীত নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই বৃহস্পতিবাৰে সন্ধিয়া দেবেৰাপাৰ চাৰিআলিৰ লাচিত উদ্যানৰ সন্মুখত অনুষ্ঠিত কৰিলে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত আছিল দেৱাশিষ গগৈৰ পিতৃ দেৱজিৎ গগৈ, মাতৃ আৰু ভগ্নী, নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য গগৈ, সম্পাদক ঋতুৰাজ গগৈ আৰু সদস্যসকল, জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ, শিক্ষক নয়নমণি গগৈ, বীৰ লাচিত সেনা অসমৰ যুটীয় প্ৰশাসনিক সচিব যাদৱ দুৱাৰা, কবি প্ৰণৱ গগৈ আৰু কেইবাজনো গণ্যমান্য ব্যক্তি। প্ৰয়াত দেৱাশিষ গগৈৰ ফটোত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। এই সন্দৰ্ভত পিতৃ দেৱজিৎ গগৈ, চক্ৰসেন গগৈ, নয়নমণি গগৈ, যাদৱ দুৱাৰা আৰু প্ৰণৱ গগৈয়ে ভাষণ প্ৰদান কৰে। পিতৃ দেৱজিৎ গগৈয়ে কয়, পুত্ৰৰ হত্যাত চৰকাৰৰ পৰা অকণমান ন্যায় পোৱাত সুখী আৰু কয়, তেওঁলোকৰ পৰিয়ালক চৰকাৰে 8,50,000 টকা দিয়াৰ কথা ঘোষণা কৰিছিল। তাৰে 2 লাখ টকা ইতিমধ্যে তেওঁলোকে পাইছে। বাকী টকাখিনি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে। এই অনুষ্ঠানটোৰ সম্পৰ্কে নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য গগৈ আৰু দেৱাশিষ গগৈৰ পিতৃ দেৱজিৎ গগৈয়ে সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য আগবঢ়ায়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। 2020 চনৰ 29 মে গাভৰু পৰ্বতত অৱস্থিত 28 কিলোৰ 9জন বন্ধুৰ সৈতে ফুৰিবলৈ গৈ অনাকাংক্ষিতভাৱে গাভৰু কলঘৰৰ সন্মুখত গণপ্ৰহাৰ বলি হৈ আমাৰ একমাত্ৰ সন্তানটিৰ 30 তাৰিখত আজিৰ দিনটোতে মৃত্যু হৈছিল। 29 তাৰিখে ঘটনাটো ঘটিছিল আৰু সেই সময়ত বিভিন্ন দল সংগঠন, ছাত্ৰ সন্থা আৰু আমাৰ আৰক্ষী প্ৰশাসন আৰু ন্যায়পালিকা সকলোৰে প্ৰচেষ্টাত এখন ন্যায় যুদ্ধ আৰম্ভ হৈছিল আৰু সেই ন্যায় যুদ্ধত আমি সকলোৰে সহযোগিতাত সফলতা অৰ্জন কৰি আহিছোঁ। 18জন কাৰাবন্দীৰ ভিতৰত 11জনৰ যাৱজ্জীৱন কাৰাদণ্ডে দণ্ডিত হৈছে, 7জনে মুক্তি লাভ কৰিছে। আমি ভাবোঁ যে মোৰ পুত্ৰই শেষ মৃত্যু হওক আৰু এনেকুৱা বৰ্বৰ মৃত্যু নহওক, তাৰে কামনা কৰিছোঁ। আৰু আমি এটাই আশা ৰাখিছোঁ, আমাক অসম চৰকাৰে তেতিয়া দুটা প্ৰতিশ্ৰুতি দিছিলে। আমাৰ পৰিয়ালৰ এজনক সংস্থাপনৰ দিয়াৰ কথা কৈছিলে, এইটো সংস্থাপন এতিয়ালৈকে হোৱা নাই। আশা ৰাখিম যাতে সেইখিনি যদি পৰা যায়, চৰকাৰে সহিতাই যদি বিবেচনা কৰে সেইটো দিব পাৰে। আৰু 2 নম্বৰ হ'ল আমাৰ ন্যায়পালিকাৰ যিটো ৰায়দান, তাৰ যোগেদি যিটো ক্ষতিপূৰণ দিয়াৰ কথা আছিল, আমি মাত্ৰ তেতিয়া এককালীন 2 লাখ টকাহে আমাক আগবঢ়াইছিলে। তাৰপাছত আৰু আমাক বৰ্তমানলৈকে লিখা অনুপাতে আমাক 8.5 লাখ টকা দিয়াৰ কথা আছিল, এতিয়ালৈকে আমি পাবলৈ সক্ষম হোৱা নাই। এইটো ৰায়দান হোৱাৰ পাছত আমি ভাবোঁ যে অসম চৰকাৰ আৰু আমাৰ ন্যায়পালিকাই যাতে সেইটো যদি দিয়ে। এতিয়া যিহেতু মোৰ ল'ৰাৰ শৰণত আপোনালোকে দেখিছে ন্যায় বঁটাখিনি আগবঢ়াই আছোঁ, আমি ভাবিছোঁ যদি কেনেবাকৈ লাভ কৰিব পৰা যায়, সেইখিনি আমি আমাৰ ল'ৰাৰ নামতে